শিক্ষকসকল আজি আমি চেপ্টাৰ 1 এটা টপিক লৈছো এইটো টপিক কিন্তু সিলেবাসত আছে তো এটমিক এন্ড মলিকুলাৰ মাসেস পাৰমাণৱিক আৰু আণৱিক ভৰ কাক বোলে হৈ গ'ল এক্সাম্পলৰ সহায়ত বুজাই দিয়া হৈছে তো তোমালোকে চাই দেখিবা এতিয়া পাৰমাণৱিক ভৰ কি বস্তু মনত ৰাখিবা এই যিবিলাক মৌল আছে এই মৌলবিলাক আসলতে পৰমাণুৰ দ্বাৰা গঠিত হয় মনত ৰাখিবা সো কোনো মৌলৰ এটা পৰমাণুৰ ভৰে হ'ল মৌলটোৰ পাৰমাণৱিক ভৰ যেনে ফৰ এক্সাম্পল তোমালোকে চোৱা যেনে হাইড্ৰোজেন হৈ গ'ল হাইড্ৰোজেন এইটো হাইড্ৰোজেন এটা পৰমাণু হয় তো এই পৰমাণুটোৰ তোমালোকৰ এটা পৰমাণুৰ ভৰ কিমান জানানে 1.008 ইউ মানে এটমিক মাস ইউনিট তো এতিয়া হাইড্ৰোজেন নামৰ পৰমাণুটোৰ এটা পৰমাণুৰ ভৰ কিমান হ'ব 1.008 ইউ তো তেনেকুৱা ঠিক এদৰে অক্সিজেনৰ কিমান হ'ব অক্সিজেনৰ তোমালোকৰ পাৰমাণৱিক ভৰ কিমান হ'ব 16 হ'ব হৈ গ'ল এনেকুৱা তো বাকি মৌলবিলাকৰো তোমালোকে উলিয়াব পাৰা এতিয়া আমি কি বুজি পালো কোনো মৌলৰ এটা পৰমাণুৰ ভৰে হ'ল মৌলটোৰ পাৰমাণৱিক ভৰ এতিয়া নেক্সট আণৱিক ভৰ আমি চাম বাৰু এতিয়া আণৱিক ভৰ কি বস্তু সেইটো তোমালোকে চোৱা অণু এটা পদাৰ্থৰ অণু এটাৰ ভৰে হ'ল আণৱিক ভৰ এতিয়া যিকোনো অণু এটা যেনে মিথেন অণুটো লোৱা মিথেন অণুটোত এটা কাৰ্বন পৰমাণু আৰু হাইড্ৰোজেন পৰমাণু 4টা আছে তো এতিয়া মনত ৰাখিবা যেটো কাৰ্বনৰ মাছ হ'ব 12 আৰু হাইড্ৰোজেনৰ মাছ কিমান হ'ব প্ৰায় এপ্ৰক্সিমেটলি কিমান 1 তো এতিয়া মিথেনৰ আণৱিক ভৰটো উলিয়া গোটেই অণুটোৰ ভৰ হ'ব এটা কাৰ্বন আছে 1 ইনটু 12 মানে কাৰ্বনৰ মাছ হ'ব কিমান 12.011 ইউ প্লাস হাইড্ৰোজেন 4টা আছে এখানে 4 দিলো ইনটু হাইড্ৰোজেনৰ মাছ কিমান 1.008 ইউ হৈ গ'ল টোটাল এখিনি পাম ঠিক এদৰে পানীত চোৱা পানীত চালে কি হ'ব দুটা হাইড্ৰোজেন আছে ইনটু হাইড্ৰোজেনৰ মাছ কিমান 1.008 ইউ প্লাস অক্সিজেন আছে কেইটা এটা আৰু অক্সিজেনৰ মাছ কিমান হয় 16 ইউ তো এখিনি যোগ কৰিলে এখিনি পাম আৰু তোমালোকে গ্লুকোজৰটো কৰি কেনে কমেন্টত তোমালোকে জনাই দিবা হ'ব